নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ সো বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰে মুকলি কৰা কিছুমান চৰকাৰী চাকৰিৰ পদৰ আপডেট আপোনালোকৰ বাবে এই ভিডিঅ'টিত লৈ আনিছো যিখিনি আপোনালোকৰ মুকলি কৰিছে আপোনালোকৰ নিজৰ নিজৰ জিলাতে গতিকে আপোনাৰ জিলাত আপোনাৰ এটা চাকৰি হলে কি ধৰণে এপ্লাই কৰিব লাগিব আৰু আপোনাৰ জিলাখনৰ নাম আহিছে নে না আহা সকলোবিলাক জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি এই নতুন নতুন পদখিনিৰ কাৰণে যদি আপোনালোকৰ বয়সটো 50 বছৰ ওপৰ হোৱা নাই তেন্তে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব আৰু কি কি আপোনালোকৰ ইনফৰমেশ্যন লাগিব সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে জনাম গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰিব তাৰ উপৰি যদি আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে এনে ধৰণৰ ভিডিঅ'লা পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰিছো আৰু ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে পুনৰ নতুনকৈ 367টাকৈ নতুন পোষ্ট মুকলি কৰিছে যিখিনি পোষ্টৰ কাৰণে আপোনালোকে আপোনাৰ নিজৰ এখন জিলাতে আবেদন কৰিব পাৰিব আৰু এই 367টা পোষ্ট যদি আমি কেটেগৰি ওয়াইজ চাবলৈ যাওঁ তেনে দেখা পাব ইয়াতে কেটেগৰি ওয়াইজ আপোনালোকৰ পোষ্টবিলাক ভাগ কৰি থোৱা আছে য'ত আমাৰ ইউআৰ কেটেগৰি সকলৰ কাৰণে মুকলি কৰিছে 191টা পোষ্ট মুকলি কৰিছে এসসি সকলৰ কাৰণে 30টা পোষ্ট এসটিপি কাৰণে 42টা পোষ্ট মুকলি কৰিছে এসটিএইচৰ 20টা পোষ্ট পিডব্লিউ কাৰণে 5টা পোষ্ট মুকলি কৰিছে আৰু ওবিসি আৰু যিসকল এমওবিসি হয় তেওঁলোকৰ কাৰণে 79টা পোষ্ট মুকলি কৰিছে সৰ্বমুঠ টোটাল আপোনালোকৰ কাৰণে 367টা পোষ্ট ইয়াতে মুকলি কৰিছে আৰু এই পোষ্টখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট হয় গতিকে আপোনালোকৰ জিলাখনৰ নাম ইয়াতে আহিছে না আপোনালোকে চাব পাৰিব পোন প্ৰথমে দেখা পাব ইয়াতে বজালি ডিস্ট্ৰিক্টত টোটাল 9টা পোষ্ট মুকলি কৰিছে তাৰ পাছতে যি আমাৰ বাক্সা ডিস্ট্ৰিক্ট আছে বাক্সা ডিস্ট্ৰিক্টত টোটাল আপোনালোকৰ 2টা পোষ্ট মুকলি কৰিছে বৰপেটা ডিস্ট্ৰিক্টত 8টা পোষ্ট বিশ্বনাথ ডিস্ট্ৰিক্টত 12টা পোষ্ট মুকলি কৰিছে বঙাইগাঁৱত 4টা কাছাৰত 9টা পোষ্ট মুকলি কৰিছে চৰাইদেউত 25টা পোষ্ট মুকলি কৰিছে তাৰ পাছতে চিৰাং ডিস্ট্ৰিক্টত 5টা পোষ্ট দৰঙত 16টা পোষ্ট ধেমাজিত 6টা পোষ্ট ধুবুৰীত 13টা পোষ্ট ডিব্ৰুগড়ত 8টা পোষ্ট ডিমা হাছাওত 11টা পোষ্ট মুকলি কৰিছে তাৰ পাছতে গোৱালপাৰাত আপোনালোকৰ 4টা পোষ্ট মুকলি কৰিছে গোলাঘাটত 13টা হাইলাকান্দিত 9টা হুজাইত 13টা জুৰহাটত 15টা কামৰূপত আপোনালোকৰ 10টা পোষ্ট মুকলি কৰিছে কামৰূপ মেট্ৰত 12টা পোষ্ট কাৰ্বি আংলঙত আপোনালোকৰ মুকলি কৰিছে ইয়াতে 12টা পোষ্ট মুকলি কৰিছে তাৰ পিছতে কুকুৰাঝাত 9টা লখিমপুৰত 8টা মাজুলীত 6টা পোষ্ট মৰিগাঁৱত 14টা নগাঁৱত 11টা তাৰ পিছতে নলবাৰীত আপোনালোকৰ 10টা পোষ্ট মুকলি কৰিছে শিৱসাগৰত 3টা শোণিতপুৰত আপোনালোকৰ মুকলি কৰিছে 16টা সাউথ সালমাৰত 26টা শ্ৰীভূমিত আপোনালোকৰ মুকলি কৰিছে 12টা পোষ্ট তিনিচুকীয়াত 15টা ওদালগুৰিত 5টা তাৰ পিছতে ৱেষ্ট কাৰ্বি আংলঙত পোষ্ট মুকলি কৰিছে 6টা ইয়াতে আপোনালোকৰ জিলাখনৰ নাম আছে না আপোনালোকে ক'ব কমেন্টৰ যোগেদি কোনখন জিলাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে সৰ্বমুঠ গোটেইকেইখন জিলাৰ নাম থাকিব লাগে মই টোটেল হিচাপটো কৰা নাই টোটেল আপোনালোকৰ অল জিলাত এনেধৰণে পোষ্টবিলাক মুকলি কৰিছে আৰু যদি আপোনালোকে এই পোষ্টখিনিত আপোনালোকে পোষ্টিং লাভ কৰে তেন্তে আপোনালোকে যেটো ইয়াৰ দৰমহা পাব দৰমহাটো আপোনালোকে 14000 টকাৰ পৰা 70000 টকা পৰ্যন্ত আপোনালোকে এটা দৰমহা লাভ কৰিব আৰু লগতে যেটো ইয়াৰ গেট পে থাকিব গেট পেটো আপোনালোকৰ প্ৰতি মাহে 6200 টকা আপোনালোকে ইয়াতে যেটো গেট পে হয় সেই গেট পেটো লাভ কৰিব আৰু দৰমহাটো চাই ল'ব দৰমহা 14000 পৰা 70000 টকা আছে আৰু ইয়াৰ যেটো এলিজিবল ক্ৰাইটেৰিয়া আপোনালোকে এজন অসমৰ ৰেসিডেন্সিপ হ'ব লাগিব অৰ্থাৎ আমাৰ ইণ্ডিয়া এজন ৰেসিডেন্সিপ হ'ব লাগিব আৰু বয়সৰ সময়সীমাটো 40 বছৰ বয়সলৈকে আছে ম্যাক্সিমাম কিন্তু মই কৈছিলো 50 বছৰ কিন্তু 50 বছৰ বিলাক আপোনালোকে এই ৰিলেচন কৰি পিনে পাব কিন্তু ম্যাক্সিমাম আপোনালোকে 40 বছৰ বয়স যদি আছে তেনে আবেদন কৰিব পাৰিব যিসকল ওবিসি হয় তেওঁলোকক 3 বছৰ দিছে অৰ্থাৎ তেওঁলোকে 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এসসি সকলক দিছে 5 বছৰ তেওঁলোকে 45 বছৰ বয়সলৈকে পাৰিব এসটিপি আৰু এসটিএছৰ কাৰণেও 5 বছৰ দিছে তেওঁলোকে 45 বছৰ পাৰিব আৰু পিডব্লিউ সকলে পাৰিব 10 বছৰ তেওঁলোকে 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব গতিকে বয়সৰ সময়সীমা ম্যাক্সিমাম আপোনালোকৰ 50 বছৰ ইয়াতে হ'ব লগতে আমাৰ যি অসমৰ এটা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট থাকে তাতে আপোনালোকৰ নিজৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব অৰ্থাৎ আপোনালোকৰ নামটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটত বৰ্তমান সময়ত ভেলিড থাকিব লাগিব আৰু এই পোষ্টখিনিৰ কাৰণে আবেদন কৰোঁতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব যিসকল এসসি এসটিপি আৰু এসটিএইচ হয় তেওঁলোকে 250 টকা পে কৰিব লাগিব আৰু পিডব্লিউ সকলৰ কাৰণে কোনো ধৰণৰ ইয়াতে ফিজ ৰখা নাই কিন্তু বাকি যিবিলাক ওবিসি এমওবিসি তেওঁলোকে 500 টকা ফিজ ইয়াতে পেমেন্ট কৰিব
লাগিব গতিকে ফিজটো আপোনালোকে ভালকৈ চাই ল'ব আবেদন কৰাৰ আগত সো এই পোষ্টখিনি যদি আবেদন কৰে তেনে আপোনালোকৰ সিলেকশ্যন হৈছে তিনিটা হ'ব প্ৰথম ষ্টেজত আপোনালোকৰ এটা ৰিটেন টেষ্ট হ'ব যেটো আমাৰ OMR বেস অবজেক্টিভ কোৱেশ্চন থাকিব য'ত টাইম থাকিব 2 ঘণ্টা টোটেল মাৰ্কস থাকিব 120 আৰু নিগেটিভ মাৰ্ক থাকিব আপোনালোকৰ এটা কোৱেশ্চনত 0.25k সিলেবাসখিনি দিয়া আছে আপোনালোকে চাই ল'ব এক্সামটো আপোনালোকে ইয়াতে ভালকৈ চাই ল'ব তাৰ পাছতে যেটো ষ্টেজ 2 থাকিব ষ্টেজ 2 কাৰণে আপোনালোকে 1:5 ত আপোনালোকক মতা হ'ব ষ্টেজ 2 ত আপোনালোকক কম্পিউটাৰ স্কিল থাকিব লাগিব যেটো 35 মাৰ্কৰ এটা স্কিল টেষ্ট হ'ব য'ত আপোনালোকৰ কম্পিউটাৰ টাইপিং থাকিব তাৰ পিছতে প্ৰফিচিয়েন্সি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্পীড शीट হ'ব যেটো 15 মাৰ্কছৰ এটা হ'ব তাৰ পিছতে ষ্টেজ 3 ত আপোনালোকৰ এটা ভাইবা হ'ব যেটো আপোনালোকৰ 15 মাৰ্কছ থাকিব গ্ৰেণ্ড টোটেল আপোনালোকৰ 150 আউট হ'ব য'ত আপোনাৰ ৰিটেন টেষ্টত থাকিব লাগিব 100 স্কিল টেষ্টত 35 আৰু ভাইবাত আছে আমাৰ 15 গতিকে এনেদৰে আপোনালোকৰ যেটো সিলেকশ্যন প্ৰসেছটো হ'ব সো এটা কথাটো হ'ল এই পোষ্টখিনি আপোনালোকৰ মুকলি হৈছে গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা টোটেল 367 টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যেটো আমি কোৱা হয় JAA পোষ্ট বুলি তাৰ পৰা আপোনালোকৰ এই 367 টা পোষ্ট মুকলি কৰিছে যিখিনি পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব গ্ৰেজুৱেচন পাছ অৰ্থাৎ যিকোনো এটা এষ্টিমৰ ফালৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেচন পাছ কৰি ৰাখিছে তেন্তে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব অৰ্থাৎ মিনিমাম আপোনালোকৰ 3 মাহৰ যেটো এটা কম্পিউটাৰ সাৰ্টিফিকেট হেটো থাকিব আপোনালোকৰ ইয়াতে লাগিব গতিকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ হোৱাটছএপ চেনেল যাব তাতে আপোনালোকে ইয়াৰ লিংক পাই যাব আৰু লগতে ইয়াৰ যেটো ডেট হ'ব 15 জুলাইৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু 31 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ হাতত আপোনালোকক 15 দিন সময় দিব গতিকে 15 দিনৰ ভিতৰতে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰিব গতিকে যিসকল বন্ধু বান্ধৱী ইয়াৰ কাৰণে ইন্টাৰেষ্ট হয় তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব যিসকল এলিজিবল হয় তেওঁলোকে আবেদন কৰি ল'ব কাৰণ এনে ধৰণৰ পোষ্ট আপোনালোকৰ জিলা ভিত্তিক চাকৰি হ'ব অৰ্থাৎ আপোনালোকে নিজৰ জিলাতে আপোনালোকে এই পোষ্টিংটো লাভ কৰিব আৰু আপোনাৰ জিলাখনৰ নাম এই পোষ্টৰ জৰিয়তে আহিছিলে নাই জনাব আৰু যদি আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰিব কৰা নাই তেনে চেনেল সাবস্ক্ৰাইব কৰি ল'ব অনাগত দিনত এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে